Good evening, মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেল ইউটিউব চেনেললৈ স্বাগতম জনাইছো আমি যেহেতু ক্লাস 9 ৰ ম্যাথমেটিক্সৰ অনুশীলনী 1.3 টো আলোচনা কৰি আছিলো আমি আগৰ ভিডিঅত কোৱেশ্চন নম্বৰ 2 লৈকে কৰিলো আমি আজি 3 নম্বৰ কোৱেশ্চনৰ পৰা আৰম্ভ কৰিম আমি 3 নম্বৰ কোৱেশ্চনৰ 1 নম্বৰটো কৰিম এতিয়া আহা আমি ভিডিঅটো আৰম্ভ কৰো 3 নম্বৰ কোৱেশ্চনটো কি দিছে তলত দিয়া বিলাক p/q আৰ্হিত প্ৰকাশ কৰা যত p আৰু q অখণ্ড সংখ্যা আৰু q not equal to 0 কৈছে ইয়াক আমাক p/q আৰ্হিত প্ৰকাশ কৰিব দিছে দশমিকত দিয়া সংখ্যাবিলাক এতিয়া চোৱা আৰু ফাৰ্স্ট কোৱেশ্চনটো কি দিছে 0.6 বাৰ 6 বাৰ মানে কি হয় এই সংখ্যাটো 0.6666 এনে কি হৈ আছে ৰিপিট হৈ আছে আমি আগৰ ভিডিঅ'কিটাত আলোচনা কৰিছিলো সো এতিয়া ধৰা হল x equal to 0.6 bar x equal to কিমান ধৰিছো 0.6 bar the x equal to 0.6666 লিখিব পাৰো পাৰনে নৰো বাৰ মানে কি হৈছে ৰিপিট হৈ আছে এটো 1 নম্বৰ দিলু তাৰ পিছত এতিয়া সমীকৰণ 1 এৰে পূৰণ সমীকৰণ 1 ইয়াত তোমালোকে এটা কথা মনত ৰাখিবা সমীকৰণ 1 ক 10 ৰে পূৰণ যেতিয়া এটা সংখ্যাৰ ওপৰত বাৰ দিয়ে তেতিয়া আমি সমীকৰণ 1 ক কি হয় 10 ৰে পূৰণ কৰিম যদি দুটা সংখ্যাৰ ওপৰত যদি থাকে সাপোজ 6 7 তেতিয়া আমি 100 ৰে পূৰণ কৰিম যদি আমাৰ তিনিটা সাপোজ 999 আছে যদি তিনিটা সংখ্যা থাকে তেতিয়া আমি কি হেৰে পূৰণ কৰিম 1000 ৰে এতিয়া আমাৰ কেটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে আমি সমীকৰণ 1 ক 10 ৰে পূৰণ কৰি দিছো এতিয়া 10 ৰে পূৰণ কৰিলে কি হ'ব 1 into এফালে x ক যদি 10 ৰে পূৰণ কৰো কি হ'ব 10x আৰু ইকুৱেল টু এটো যেটো আছে যেহেতু 0.66 আছে যেতিয়া আমি 10 এটা পূৰণ কৰি দিম তেতিয়া এটা সংখ্যা আগত যাবগে ইয়াত যাবগে পইণ্টটো গতিকে কত আহিলে 6.666 এটো কি হৈ গল সমীকৰণ 2 এতিয়া আমি কি কৰিম সমীকৰণ 2 পৰা 1 টো বিয়োগ কৰি দিম এটো 10x আহিলে 10x = 6.666 এতিয়া 1 টো কিমান আছিল x আৰু 0.666 এতিয়া 10x ৰ পৰা x গলে কিমান থাকিলে 9x আৰু এটো এবিলাক এইকিটা 0 হেজো মাইনাস কৰিলে ইয়াত কিমান থাকিলে 6 x = 6/9 3 এ 6 কেবা যাব দুবাৰ যাব আৰু 3 এ 9 কেবা যাব তিনিবাৰ এতিয়া x = কিমান আহিলে 2/3 গতিকে 0.6 = 2/3 আমাক যেহেতু p/q ফৰ্মত লিখিব কৈছিলে গতিকে এটো কি ফৰ্মত আহি গল p/q ফৰ্মত দুই নম্বৰ কোৱেশ্চনটো চোৱা দুই নম্বৰ কোৱেশ্চনটো কি দিছে 0.47 বাৰ কেটা সংখ্যাৰ ওপৰত বাৰ দিছে এটা সংখ্যাৰ ওপৰত ধৰা হল x = 0.47 বাৰ x = 0.47777 এটো কি হৈ গল আমাৰ ইকুৱেশ্যন নম্বৰ 1 পাই গলো এটা ইকুৱেশ্যন নম্বৰ কেটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যা গতিকে কিহেৰে আমি পূৰণ কৰিব লাগিব দহেৰে ইকুৱেশ্যন 1 ক আমি দহেৰে পূৰণ কৰি দিম both side 1 into 10 equal to কিমান হ'ব 10x আৰু ইয়াৰ লগত পূৰণ কৰি দিলে এই দশমিকটো কত যাবগে এটা সংখ্যা আগত ইফালে 477 হয় না এটো আমি 2 নম্বৰ ইকুৱেশ্যনটো পালো এতিয়া 2 নম্বৰ ইকুৱেশ্যনৰ পৰা 1 নম্বৰ ইকুৱেশ্যনটো কি কৰি দিম মাইনাস কৰি দিম 10x ৰ পৰা x গলে কিমান থাকিলে 9x আৰু ইফালে 4 মানে কিমান আছিল 4.77 আৰু 0.477 ইফালে 0 0 হ'ব হাতৰ পৰা 4 গল কিমান থাকিব 3 আৰু ইফালে 4 হৈ গল আৰু আমি নেক্সট হ'ব ইফালে কৰিছো ইফালে চোৱা 9x = 43/10 10 টো কেনেকৈ আহিলে আমি 43 ক যদি 10 এ হৰণ এটো এনেদৰে লিখিব পাৰো নাই তেতিয়া 10 এ হৰণ কৰো তেতিয়া কিমান পাম 4.3 গতিকে ইয়াৰ পিছত কি কৰিলো গতিকে 10 টো কেনেকৈ আহিলে গম পালা ইয়াৰ পিছত কি 9 টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে যেতিয়া এটো সাইডে পূৰণ হৈ থাকে এটো সাইডে গলে মানে কি হৈ যাব হৰণ গতিকে 9 টো কত গলকে তলত গলকে 9 into 10 এতিয়া x = 43/9 আমি এতিয়া এটো p/q পালো না এতিয়া এটাকে 0.47 = 43/9 t 43/90 ওকে 3 নম্বৰ কোৱেশ্চনটো কি দিছে 0.001 bar আছে ধৰা হল x equal to 0.00 bar
x equal to কি হ'ব 0.001001 আমাৰ কেটা সংখ্যাৰ পিছত বাঢ়িছে তিনিটা সংখ্যাৰ পিছত ৰিপিট হৈছে এটা আমি ইকুৱেশ্যন নম্বৰ 1 পালো এতিয়া আমি ইকুৱেশ্যন নম্বৰক কেটা সংখ্যাৰ ওপৰত বাঢ়িছে তিনিটা সংখ্যাৰ ওপৰত গতিকে আমি 1000 এৰে ইকুৱেশ্যন নম্বৰ 1 টো কি কৰিম মাল্টিপ্লাই কৰিম এতিয়া আমি ইয়াৰ লগত 1000 ক x ৰ লগত মাল্টিপ্লাই কৰিলো 1000x আহিলে আৰু যেতিয়া ইয়াৰ লগত মাল্টিপ্লাই কৰিম তেতিয়া কেটা সংখ্যাৰ পিছত যাবগে তিনিটা সংখ্যা আছে হয়নে 100000 1 2 3 ইয়াৰ পিছত আহিব 1.001001 এনেদৰে গৈ থাকিব এতিয়া আমি 2 নম্বৰ ইকুৱেশ্যনটোৰ পৰা 1 নম্বৰ ইকুৱেশ্যনটো কি কৰিম মাইনাস কৰিম 1000 আহিলে 1000 - x আমি যেহেতু 1 পইণ্টৰ পিছত কি আছে 00 আছে আমি পিছৰখিনি লিখাৰ প্ৰয়োজন নাই গতিকে 1000x x minus x equal to 1 গতিকে 1000 ৰ পৰা minus x হৈ গল কিমান গলগে 1 গলগে কিমান হৈ গল 999 x equal to 1 x যেহেতু এটো ইয়াত পূৰণ হৈ আছে এফালে গলে কি হৈ যাব হৰণ গতিকে এটো 1/999 এটাকে 0.001 bar equal to 1/999 এটো কি হৈ যাব আমাৰ আনসাৰ গতিকে এটো আমি p/q ফৰ্মত আহি গল গতিকে এটোই আমাৰ কি হৈ যাব আনসাৰ এতিয়া 4 নম্বৰ কোৱেশ্চনটো কি দিছে 0.54 bar কেটা সংখ্যাৰ ওপৰত bar আছে দুটা সংখ্যাৰ ওপৰত ধৰা হল x equal to 0.54 bar x equal to 0.5454 কেটা সংখ্যাৰ পিছত ৰিপিট হ'ব দুটা সংখ্যাৰ পিছত কাৰণ দুটা সংখ্যাৰ ওপৰত কি আছে বাৰটো আছে গতিকে আমি 1 নম্বৰ ইকুৱেশ্যনটো পালো এতিয়া আমি কেটা সংখ্যাৰ ওপৰত বাৰ আছে দুটা সংখ্যা গতিকে আমি কিহে পূৰণ কৰিব লাগিব ইকুৱেশ্যন নম্বৰ 1 ক 100 ৰে এতিয়া আমি এটো পূৰণ কৰিলে কিমান হয় 100x equal to কেটা শূন্য আছে দুটা সংখ্যাৰ পিছত পইণ্টটো আহিব 54.5454 এন্ডাৰ কি হ'ব ৰিপিট হ'ব এতিয়া আমি ইকুৱেশ্যন নম্বৰ 2 পৰা ইকুৱেশ্যন নম্বৰ 1 টো কি কৰিম মাইনাস কৰিম এতিয়া 100x equal to 54.5454 এন্ডাৰ গৈ থাকিব এতিয়া আমাৰ ইকুৱেশ্যন x আহিলে x আৰু এটো 545400 ফালে আহিলে আৰু নেক্সট ইয়াৰ পৰা 100 ৰ পৰা x গলে কিমান আহিব 99x ইয়াৰ আহিলে 54 এফালে x equal to কিমান আছে 554/99 54 ক 9 কেবাৰ গল 6 বাৰ আৰু 99 ক 9 কেবাৰ গল 11 বাৰ গতিকে x equal to কিমান আহিলে 6/11 এটাকে 0.54 bar equal to 6/11 আমি এতিয়া কি হল এটো p/q ফৰ্মত পালো নাই এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো আলোচনা কৰো আহা 5 নম্বৰটো কি আছে 0.59 9 ৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে ধৰা হল x equal to 0.59 bar x equal to 0.59999 কাৰণ 9 ৰ পৰা ৰিপিট হৈছে 9 টো ৰিপিট হৈছে হয় না এটো ইকুৱেশ্যন নম্বৰ 1 পালো এটা ইকুৱেশ্যন নম্বৰ 1 ক কেটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত গতিকে 10 ৰে মাল্টিপ্লাই কৰিম কিমান আহি গল 10x equal to 5.99 এটা ইকুৱেশ্যন নম্বৰ 2 টো 1 ৰে কি কৰি দিম মাইনাস কৰি মেলি কিমান আহিলে 9x 5.4 এতিয়া আমি 54 এটো পইণ্ট আঁতৰাই দিলো তলত কিমানটা আহিব 10 এটা আহিব গতিকে x equal to 54 10 into 9 কিমান হৈ গল 54/90 54 ক কিমানে 18 ৰে কিমান বাৰ যাব 3 বাৰ আৰু 90 18 ৰে কেবাৰ যাব 5 বাৰ গতিকে 0.59 বাৰ ইকুৱেল টু কিমান আহিলে 3/5 এতিয়া আমি 7 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম 7 নম্বৰ কোৱেশ্চনটো কি দিছে 0.345 এটো কেটা সংখ্যাৰ ওপৰত বাৰ আছে দুটা সংখ্যাৰ ওপৰত এতিয়া ধৰা হল x equal to 0.345 বাৰ এতিয়া x equal to কিমান হ'ব 0.34545 ৰিপিট হ'ব কাৰণ 45 ৰ ওপৰত কি আছে বাৰটো আছে এটো আমি ইকুৱেশ্যন নম্বৰ 1 পালো কেটা সংখ্যাৰ ওপৰত বাৰ আছে দুটা সংখ্যা গতিকে কিমান আহিব 100 ৰে ইকুৱেশ্যন নম্বৰ 1 ক কি কৰিম মাল্টিপ্লাই কৰি দিম 100x আৰু ইফালে 34.5454 আহিলে এতিয়া ইকুৱেশ্যন নম্বৰ 2 টো 1 ৰে কি কৰিম মাইনাস কৰি দিম এতিয়া কিমান আহিলে 99x 34 পইণ্ট কিমান আহিলে 2 এতিয়া এই পইণ্টটো আঁতৰাই দিলো তলত কি আহিব 10 আৰু 99 * 10 এফালে কিমান আহিলে 342
990 এতিয়া কি হ'ল 9 এৰে 342 38 বাৰ যাব আৰু 9 এ 990 কেবাৰ যাব 110 আকৌ 92 ৰে 38 কেবাৰ যাব 19 বাৰ আৰু 2 এ 110 কেবাৰ যাব 55 বাৰ এতিয়া x ইকুৱেল টু কিমান আহিলে 19/55 এতিয়া আমি এটো p বাই q ত আহিলে না আহিলে এতিয়া আমি নেক্সট কোৱেশ্চনটো আলোচনা কৰিম নেক্সট কোৱেশ্চন গিটা এটো সৰি এটো 7 নম্বৰ নহয় এটো কিমান হ'ব 6 নম্বৰ হ'ব ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 7 আৰু 8 টো আলোচনা কৰিম কোৱেশ্চন নম্বৰ 7 টো দিছে 32.1235 দুটা 35 আমি এটা কোৱেশ্চন নম্বৰ 7 টো আলোচনা কৰিম কি দিছে 32.1235 কেটা সংখ্যাৰ ওপৰত বাৰ দিছে 35 দুটা সংখ্যাৰ ওপৰত বাৰ দিছে ধৰা হল x = 32.1235 35 ওপৰত কি আছে বাৰ দুটা সংখ্যাৰ ওপৰত গতিকে এটো আমি x = আমি ধৰি ললো ফালে এটা আমি কি কৰিম যেহেতু দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে আমি ইকুৱেশ্যন নম্বৰ 1 ৰ লগত কি কৰিম 100 ৰে কি কৰিম মাল্টিপ্লাই কৰিলো 100x আহিলে আৰু আমি কি পালো এতিয়া দুইটা সাথে যেহেতু দুটা সংখ্যাৰ পিছত দুটা 0 আছে গতিকে দুটা সংখ্যাৰ পিছত দশমিকটো যাবগে 32.12.35 এনেকৈ কি হ'ব ৰিপিট হৈ থাকিব এতিয়া আমি ইকুৱেশ্যন নম্বৰ 2 পৰা 1 টো কি কৰিম মাইনাস কৰি দিম মাইনাস কৰিলো কি হলে ফলে 100x - x = এফালে 0 দুটা লিখিব পাৰা বা নিলিখিলেও হ'ব তোমালোকে দেখিব হোৰনি কাৰণে আমি 0 দুটা দি দিছো 3212.355.0032.1235 কি কৰিম মাইনাস কৰিম ইয়াৰ পৰা মাইনাস কৰি মেলি কিমান আহিলে 99x আৰু এফালে 3180.23 পালো এতিয়া x = এফালে 99 টো এফালে যাবগে তেতিয়া কিমান হৈ গল 99 যেহেতু এটো কিমান আছে দুটা সংখ্যা আগত কিটো আছে পইণ্টটো আছে এটো আতৰাবলে আমি কি কৰিম দুটা 0 তলত দি দিলে আমাৰ কি হৈ যাব পইণ্টটো আতৰি যাব এতিয়া আমি এটো কি হ'ল p / q ফৰ্মত পালো নাই গতিকে 32.1235 ওপৰত কি আছে বাৰটো আছে ইকুৱেল টু কি হ'ব 31803/9900 এটো কি আমি p / q ফৰ্মত প্ৰকাশ কৰিলো গতিকে আমাৰ এটো ইয়াৰ আনসাৰটো পালো এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো আলোচনা কৰিম এটো কি দিছে 0.37 7 ৰ ওপৰত কেটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে এখন তোমালোকে বুজি পাবাই যেহেতু আমি কৰি আহিছো বুজি পালো এইখিনি আমি ইয়াৰ মেইন পইণ্ট আহিলে এটো ইয়াৰ পিছৰখিনি আমি আলোচনা কৰিছো ইয়াৰ পৰা মাইনাস কৰি মেলি কিমান আহিলে 9x এফালে কিমান আহিলে 3.4 গতিকে এটো 9 টো ইফালে গলকে যেহেতু এফালে 9 টো ইফালে গলে পইণ্টটো যদি আমি আতৰাই দিও কেটা সংখ্যাৰ আগত পইণ্টটো আছে এটা গতিকে এটা 0 আহিব 34/90 আহিলে 2 এ 34 কেবাৰ গল 70 এ 34 কেবাৰ গল দুবাৰ আৰু 2 এ 90 কেবাৰ গল 45 বাৰ গতিকে 17/45 এই আনসাৰটো আহিলে আমি 3 নম্বৰ কোৱেশ্চনখিনি ইমানতে সামৰণি মাৰিলো এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম 4 নম্বৰ কোৱেশ্চনটো কি দিছে 0.999 ক কি আহিত প্ৰকাশ কৰিব দিছে p / q আহিত প্ৰকাশ কৰিব দিছে ধৰা হল x = 0.9 বাৰ 9 ৰ ওপৰত বাৰ আছে বাৰ মানে কি হয় 9 টো কি হৈছে যেহেতু ৰিপিট হৈছে গতিকে আমি 0.9 বাৰ লিখিব পাৰো এতিয়া আমি x = 0.999 এটো আমাৰ কি আহিলে ইকুৱেশ্যন নম্বৰ 1 আহিলে আৰু যেতিয়া আমি ইকুৱেশ্যন নম্বৰ 1 ক কি যেহেতু এটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে আমি কিহে পূৰণ কৰিম দহেৰে পূৰণ কৰিম এটা আমি কিমান আহিলে 10x = 9.999 এতিয়া আমাৰ ইকুৱেশ্যন নম্বৰ 2 পৰা 1 টো কি কৰি দিম মাইনাস কৰি মেলি কিমান আহিলে 9x = 9 x = 9/9 আহিলে এতিয়া আমি কিমান পালো x = 1 পালো গতিকে এটো আমি p / q হিত তলত একো নাই মানে কিমান আছে 1 এটা আছে গতিকে আমি ইয়াত p / q হিত পাইছো গতিকে এটা কি হৈছে গতিকে এটা পৰিমেয় সংখ্যা গতিকে আমি ইয়াক p / q হিত প্ৰকাশ কৰি দেখালো যেহেতু 1 আৰু 99
0.99 মাজত কোনো ব্যৱধান নাই গতিকে 0.99 আৰু 1 কি হয় যেহেতু ইহঁতৰ মাজত কোনো ব্যৱধান নাই কাৰণে কি হয় 0.99 আৰু 1 কি হয় সমান হৈ পালা এতিয়া আমি কোৱেশ্চন নাম্বাৰ যদি ইমানতে সামৰণি মাৰিছো আমি নেক্সট এটা ভিডিঅত পুনৰ লগ পাম বুলি আশা ৰাখিলো ধন্যবাদ